তেওঁলোকে এই ক্ষেত্ৰত মোটামুটি তেওঁলোকে এটা ধাৰণা আমাক দিছে যে আমি OPS প্ৰৱৰ্তন নকৰোঁ আৰু আমাক OPS আমিও কওঁ যে আমাক OPS লাগিবই আৰু এই OPS লাগাৰ কাৰণে যিখন সংগ্ৰাম নহয় এতিয়া তীব্ৰতৰ কৰিবলৈ আমি আগবাঢ়ি গৈ আছোঁ। অহা 12 তাৰিখে আজি আমি এই আন্দোলনৰ এটা অংশ হিচাপে আপোনালোকক জনাইছোঁ যে এই কথাখিনি সত্যতা আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ, ৰাইজৰ মাজলৈকে লৈ যাওক, ৰাইজেও বুজি পাওক যে এই সমস্যাটো। মই আৰু আন এটা কথা কওঁ ইয়াৰ মাজতে যে দীঘলীয়া সময়ৰ কাৰণে যি কৈ আছে যে দীঘলীয়া সময়ৰ কাৰণে আমাৰ কৰ্মচাৰীসকলে সুৰক্ষিত হ'ব, OPSতকৈ বেছি ভাল হ'ব, মুঠেই সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। এইকাৰণে যে 2035 চনত যদি 30,000 টকা এটা পেঞ্চন লগা হয় NPSত, অনলি 30,000 দেই, 30,000 টকাৰ কাৰণে সেই ব্যক্তিজনৰ 1.5 কোটিতকৈ ওপৰত তেওঁৰ কৰ্পাছ হ'ব লাগিব, যিটো সম্ভৱ নহয় এক্সেপ্ট কলেজ প্ৰফেচাৰ বা এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচ। আৰু সেইকাৰণে আমি সংগ্ৰামখন ত্বৰান্বিত কৰি আনিছোঁ। অহা 12 তাৰিখে অসমৰ ৰাজ্যজুৰি তেওঁ যিটো কৈ আছে যে এটা শ্ৰেণীয়েহে আন্দোলন কৰিছে, বাকী অসমৰ প্ৰত্যেকজন শিক্ষক কৰ্মচাৰী বিষয়াৰ এই আৱাজটো দিব আৰু তেওঁলোকে অসমৰ বিভিন্ন ঠাইত ৰাজহুৱা স্থানত আমি ইমান দিনে এটা সীমিত পৰিসৰত ৰাইজৰ অসুবিধা নোহোৱাকৈ আমি সংগ্ৰাম কৰি আছিলোঁ, তেতিয়া তাৰ পৰা ওলাই আহি ৰাইজৰ সন্মুখত এই সমস্যাটো উত্থাপন কৰিব আৰু তাতে সকলো ৰাজহুৱা স্থানতে অসমৰ বিভিন্ন ৰাজহুৱা স্থানত শিক্ষক কৰ্মচাৰীসকলে প্ৰতিবাদ কৰিব, 2 ঘণ্টাৰ কাৰণে অৱস্থান গ্ৰহণ কৰিব। লগতে বিষয়বস্তুটো ৰাইজক পুনৰ জনোৱাৰ কাৰণে অসমৰ জনগণক, অসমৰ নাগৰিকসকলক, অসমৰ ভোটাৰসকলক, অসমৰ ব্যক্তিসকলক, আমাৰ কৰ্মচাৰীসকলে, আমাৰ শিক্ষকসকলে, আমাৰ শ্ৰমিক বন্ধু বান্ধৱীসকলে তেওঁলোকে গুহাৰি পত্ৰ প্ৰেৰণ বিলাব আৰু তেওঁলোকৰ উদ্দেশ্যটো হৈছে এই NPS ব্যৱস্থাটো কেৱল কৰ্মচাৰী সমাজৰ কাৰণে সমস্যা নহয়, অসমৰ সাম্প্ৰতিক ৰাইজৰ কাৰণে সমস্যা। গতিকে আপোনালোকে আগবাঢ়ি আছে। ইতিমধ্যে আপোনালোকে দেখিছে বিশিষ্ট ব্যক্তিসকল আমাৰ এই আন্দোলনত অন্তৰ্ভুক্ত হৈছে। অনাগত সময়ত সাধাৰণ শ্ৰেণীৰ জনতাৰ মাজতো যাতে এই সকলো ধৰণৰ সত্য বাৰ্তাখিনি গুচি যায়, তেওঁলোকেও যাতে OPSৰ সপক্ষত আৰু NPSৰ বিপক্ষত মাত মাতে, তাৰ কাৰণে অহা 12 তাৰিখে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অসমৰ প্ৰতিটো স্থানৰ পৰাই মাননীয় মহামান্য ৰাজ্যপাল মহোদয়ক আমাৰ কৰ্মচাৰীসকলে, শিক্ষকসকলে, শ্ৰমিকসকলে তেওঁলোকে স্মাৰক পত্ৰ প্ৰেৰণ কৰিব। এই 3টা কাৰ্যসূচী: 1, ৰাজহুৱা স্থানত 2 ঘণ্টাৰ অৱস্থান গ্ৰহণ কৰিব; 2, শিক্ষক কৰ্মচাৰী শ্ৰমিকসকলে মহামান্য ৰাজ্যপাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব; আৰু 3, জনগণৰ ওচৰত এই সমস্যাটো লৈ যোৱাৰ কাৰণে আমি প্ৰচাৰ চলাম আৰু প্ৰচাৰ চলোৱাৰ মাধ্যম হিচাপে গুহাৰি পত্ৰ আমি বিতৰণ কৰিম। এইখিনি হৈছে আমাৰ মূল কি কয় মই সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ সভাপতি। আমি ইতিমধ্যে সিদ্ধান্ত লৈ থৈছোঁ আৰু সদৌ অসম NPS কৰ্মচাৰী সন্থাৰ যিমানখিনি কাৰ্যসূচী এতিয়ালৈকে লৈছে সকলো কাৰ্যসূচীতে আমি অংশগ্ৰহণ কৰিছোঁ সক্ৰিয়ভাৱে, আৰু আগলৈও আমাৰ এই সহযোগিতাটো আমাৰ সদায় থাকিব। আৰু শেহতীয়াভাৱে আমি সিদিনাখন আমাৰ বৰাগাঁৱত হোৱা যিটো গণসমাৱেশ আছিল, সেইদৰে আপোনাৰ খানাপাৰা যোৱা বছৰ খানাপাৰা যিখিনি গণসমাৱেশ আছিল তাতো আমি সহযোগ কৰিছোঁ। 10 ফেব্ৰুৱাৰী, 22 আগষ্ট, 23 আগষ্ট 2023 আৰু শেহতীয়াভাৱে 20 জানুৱাৰী 2024 সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ সকলো মানে যিমান আমাৰ জিলা পৰ্যায়ৰ যিমানখিনি আদালত আছে সকলো কৰ্মচাৰী NPS OPS নিৰ্বিশেষে আমি অংশগ্ৰহণ কৰিছোঁ আৰু আমি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি অসহযোগটোক আমি সাফল্যমণ্ডিত কৰি তুলিছোঁ।
আৰু আমাৰ ইতিমধ্যে আমাৰ সিদ্ধান্ত আছে আকৌ আমি অলপতে আকৌ আমাৰ এটা এক্সিকিউটিভ মিটিং এটা হ'ব সেই মিটিঙত আমি এই NPS সংক্ৰান্তটো আমাৰ এটা মুখ্য বিষয় থাকিব আমাৰ অন্যান্য বিষয়ৰ লগতে তাতো আমি এটা কি সিদ্ধান্ত হয় সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা বা আৰু ব্যাপকভাৱে আমি কেনেকৈ কি কৰিব পাৰোঁ আমাৰ ফালৰ পৰা আলোচনা কৰি আপোনালোকক জনাম আৰু ইতিমধ্যে যিখিনি কাৰ্যসূচী লৈছে মই হাজৰিকা ডাঙৰীয়াৰ পৰা আমাৰ সন্থাৰ সভাপতি হাজৰিকা ডাঙৰীয়াৰ পৰা মই কিছু আভাস পাইছোঁ 12 মাৰ্চত কিবা এটা কাৰ্যসূচী আছে হয় গতিকে সেই কাৰ্যসূচী আমি সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে আমি আমাৰ ইতিমধ্যে প্ৰচাৰ প্ৰসাৰ আমি আৰম্ভ কৰি দিম আজি আমি গম পাম বিতংকে তেখেতৰ পৰা সদ্যহতে আমাৰ স্থিতি এইখিনি সদ্যহতে এইখিনিকে বুজিম তেওঁলোকে এই ক্ষেত্ৰত মোটামুটি তেওঁলোকে এটা ধাৰণা আমাক দিছে যে আমি UPS প্ৰৱৰ্তন নকৰোঁ আৰু আমাক UPS আমিও কওঁ যে আমাক UPS লাগিবই আৰু এই UPS লাগাৰ কাৰণে যিখন সংগ্ৰাম নহয় এতিয়া তীব্ৰতৰ কৰিবলৈ আমি আগবাঢ়ি গৈ আছোঁ অহা 12 তাৰিখে আজি আমি এই আন্দোলনৰ এটা অংশ হিচাপে আপোনালোকক জনাইছোঁ যে এই কথাখিনি সত্যাসত্যতা আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ ৰাইজৰ মাজলৈকে লৈ যাওক ৰাইজেও বুজি পাওক যে এই সমস্যাটো মই আৰু আন এটা কথা কওঁ ইয়াৰ মাজতে যে দীঘলীয়া সময়ৰ কাৰণে যি কৈ আছে যে দীঘলীয়া সময়ৰ কাৰণে আমাৰ কৰ্মচাৰীসকলে সুৰক্ষিত হ'ব UPSতকৈ বেছি ভাল হ'ব মুঠেই সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় এই কাৰণে যে 2035 চনত যদি 30,000 টকা এটা পেঞ্চন লগা হয় NPSত অনলি 30,000 দেই 30,000 টকাৰ কাৰণে সেই ব্যক্তিজনৰ 1.5 কোটিতকৈ ওপৰত তেওঁৰ কৰ্পাছ হ'ব লাগিব যিটো সম্ভৱ নহয় এক্সেপ্ট কলেজ প্ৰফেচাৰ বা এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচ আৰু সেইকাৰণে আমি সংগ্ৰামখন ত্বৰান্বিত কৰি আনিছোঁ অহা 12 তাৰিখে অসমৰ ৰাজ্যজুৰি তেওঁ যিটো কৈ আছে যে এটা শ্ৰেণীয়েহে আন্দোলন কৰিছে বাকী অসমৰ প্ৰত্যেকজন শিক্ষক কৰ্মচাৰী বিষয়াৰ এই আৱাজটো দিব আৰু তেওঁলোকে অসমৰ বিভিন্ন ঠাইত ৰাজহুৱা স্থানত আমি ইমান দিনে এটা সীমিত পৰিসৰত ৰাইজৰ অসুবিধা নোহোৱাকৈ আমি সংগ্ৰাম কৰি আছিলোঁ তেতিয়া তাৰ পৰা ওলাই আহি ৰাইজৰ সন্মুখত এই সমস্যাটো উত্থাপন কৰিব আৰু তাতে সকলো ৰাজহুৱা স্থানতে অসমৰ বিভিন্ন ৰাজহুৱা স্থানত শিক্ষক কৰ্মচাৰীসকলে প্ৰতিবাদ কৰিব 2 ঘণ্টাৰ কাৰণে অৱস্থান গ্ৰহণ কৰিব লগতে বিষয়বস্তুটো ৰাইজক পুনৰ জনোৱাৰ কাৰণে অসমৰ জনগণক অসমৰ নাগৰিকসকলক অসমৰ ভোটাৰসকলক অসমৰ ব্যক্তিসকলক আমাৰ কৰ্মচাৰীসকলে আমাৰ শিক্ষকসকলে আমাৰ শ্ৰমিক বন্ধু বান্ধৱীসকলে তেওঁলোকে গুহাৰি পত্ৰ প্ৰেৰণ বিলাব আৰু তেওঁলোকৰ উদ্দেশ্যটো হৈছে এই NPS ব্যৱস্থাটো কেৱল কৰ্মচাৰী সমাজৰ কাৰণে সমস্যা নহয় অসমৰ সাম্প্ৰতিক ৰাইজৰ কাৰণে সমস্যা গতিকে আপোনালোকে আগবাঢ়ি আছে ইতিমধ্যে আপোনালোকে দেখিছে বিশিষ্ট ব্যক্তিসকল আমাৰ এই আন্দোলনত অন্তৰ্ভুক্ত হৈছে অনাগত সময়ত সাধাৰণ শ্ৰেণীৰ জনতাৰ মাজতো যাতে এই সকলো ধৰণৰ সত্য বাৰ্তাখিনি গুচি যায় তেওঁলোকে যাতে UPSৰ সপক্ষত আৰু NPSৰ বিপক্ষত মাত মাতে তাৰ কাৰণে অহা 12 তাৰিখে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অসমৰ প্ৰতিটো স্থানৰ পৰাই মাননীয় মহামান্য ৰাজ্যপাল মহোদয়ক আমাৰ কৰ্মচাৰীসকলে শিক্ষকসকলে শ্ৰমিকসকলে তেওঁলোকে স্মাৰক পত্ৰ প্ৰেৰণ কৰে